এওঁলোকে কিয় ৰাজ্যৰ লাখ লাখ সাধাৰণ জনতাক তাচ্ছিল্য কৰি আছে এনেকৈ ভোগালী বুলি উৰুকা বুলি এই ধৰণে প্ৰকাণ্ড মাছৰ ছবি প্ৰদৰ্শন কৰা উচিত নে যিসকলে এই ডাঙৰ ডাঙৰ মাছবোৰ মুখ্যমন্ত্ৰী মহোদয়ক বাকী মন্ত্ৰীসকলক দিবলৈ গৈছে তেওঁলোকে তেওঁলোকৰ ঘৰৰ কাষৰ দুখীয়া মানুহজনক এটকা সহায় কৰি পাইছেনে এই যে মাছটো দেখিছে আমাৰ যে চৰকাৰে কৈ থাকে 1250 টকাৰ হিতাধিকাৰী এক মাহত যে পায় সেই হিতাধিকাৰীৰ এক মাহৰ টকাৰে এই মাছটো কিনিব নোৱাৰে এই যে বিভিন্ন ধৰণৰ পেনশন দিয়া হয় বৃদ্ধ পেনশন বিধৱা পেনশন নানা পেনশন মইনা আঁচনিকে ধৰি বিভিন্ন আঁচনি সেই আঁচনিৰ এক মাহৰ ধনেৰে এই মাছটো কিনিব পাৰিবনে অথচ আপোনালোকে কয় দৰিদ্ৰমুক্ত হৈ আছে অসম বৰ্তমান অসমত 2 কোটিতকৈ অধিক হিতাধিকাৰী চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকক সামৰি লোৱা হৈছে বিনামূলীয়া চাউলৰ কাৰণে হাহাকাৰ কৰি আছে আৰু আপোনালোকে ডাঙৰ ডাঙৰ মাছবোৰ এনেকে মানে প্ৰদৰ্শন কৰি আছে উমৰাংচুৰ কয়লাখনিত প্ৰতিদিনে মৃতদেহ উপঙি আছে আৰু আপোনালোকে এনেকে ভগৰ মেলা পাতি মানুহক প্ৰদৰ্শন কৰিছে অন্তত ৰাজ্যৰ প্ৰতিনিধি এগৰাকী এনেকুৱা কৰা অনুচিত গতিকে আমি আপোনালোকক খুদিব খুজিছো এই যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে সুদীৰ্ঘ দিন ধৰি চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰতিবাদ কৰিছে ধৰ্ণা দি আছে বিক্ষোভ কৰি আছে তেওঁলোকে এই মাছটো কিনিব পাৰিবনে এই যে অংগনবাদী কৰ্মীসকল হাজাৰ হাজাৰ অংগনবাদী কৰ্মীসকল মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকল কৰ্মীসকল তেওঁলোকে এই মাছটো এমাহৰ দৰমহাৰে কিনিব পাৰিবনে এই মাছটো কিনি বাকী বস্তুবোৰ যোগাৰ কৰিব পাৰিবনে কিয়নো বাকী বস্তুবোৰৰ এতিয়া জুইচাই দাম বিগত বৰ্ষত যিবোৰ বস্তুৰ দাম আছিল 100 টকা এইবাৰ হৈছে 140 টকা ভোগালী বিহুত প্ৰয়োজন হোৱা বিভিন্ন চাউল চিৰা পিঠা সান্দহ প্ৰতিটো বস্তুৰে দাম 20ৰ পৰা 40 টকা বাঢ়িছে বাকি চাউল দালি আলু মিঠাতেল এইবিলাকৰ কথাটো নকওঁৱে দাম নকমিলে আৰু এটা কথা সুধিব খুজিছো এই যে আপোনালোকক মাছ দিবলৈ আহিছে বিভিন্ন ব্যক্তিসকলে তেওঁলোকে যদি কালি বা পৰখিলে কিবা এটা স্বাৰ্থৰ বাবে কাগজ এখনত সহি কৰিবলৈ আহে আপুনি সহি নিদিয়াকৈ থাকিব নোৱাৰিব কাৰণ ডাঙৰ মাছটো আপোনাক দিছে মানে কি নিজৰ স্বাৰ্থৰ বাবে আপোনাক উপহাৰ দিছে আন্তৰিকতা ফালৰ পৰা দিছে নেকি গুৰুবাই কক যি সময়ত উমৰাংচুত সংঘটিত কয়লাখনিৰ ভয়ংকৰ বিপদজনক নিষ্ঠুৰ নিৰ্মম হৃদয়স্পৰ্শী ঘটনাটো ঘটিছে সেইখিনি সময়ত ৰাজ্যৰ মুৰব্বী এগৰাকীয়ে এই ধৰণে ভোগালীৰ নামত উৎসৱ প্ৰদৰ্শন কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ আপুনি কোনো এটা জাতি কোনো এটা গোষ্ঠীৰ মুখ্যমন্ত্ৰী নহয় আপুনি অসমত বাস কৰা প্ৰতিগৰাকী সদস্যৰ অভিভাৱক এগৰাকী মুখ্যমন্ত্ৰী হিচাপে দুখ লগা নাই কান্দি কান্দি কপি গৈছে নিজৰ প্ৰিয় মানুহজনক বিচাৰি উমৰাংচুত তেওঁলোকৰ কথা ভাবি অন্তত এই বছৰ আপুনি মানে এই ফটোবোৰ আপলোড নকৰাকৈ থাকিব নোৱাৰিলেনে আৰু যদি কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকসকল অসমৰ নহয় ভাৰতবৰ্ষৰ নহয় তেতিয়ালে মুকলিকে কওক যে তেওঁলোকৰ প্ৰতি আপোনালোকৰ কোনো মৰম নাই কোনো দয়া নাই তেওঁলোক যেনেকৈ মৰে মৰক 1 লাখ কোটি টকা ধাৰ সাধাৰণ জনতাই বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা একাংশ মানুহে এতিয়া বেমাৰবোৰ লুকুৱাই ৰাখে কাৰণ বেমাৰবোৰ দেখুৱালেই বহুত টকাৰ ঔষধ লাগে বহুত টকাৰ পৰীক্ষা কৰোতে যায় এনেকে সাধাৰণ মানুহক তুচ্ছ তাচ্ছিল্য ইতিকিং নকৰিব বৰ্তমান ৰাজ্যত এনেকুৱা লোকৰে সংখ্যা অধিক যিসকলে এই মাছটো এক মাহৰ টকাৰে কিনিব নোৱাৰে গতিকে এইবিলাক বাদ দিয়ক মহাশয় সাধাৰণ জনতাৰ লগত থাকক সাধাৰণ জনতাৰ অনুভৱক শ্ৰদ্ধা কৰক সাধাৰণ জনতাৰ মনস্তত্বক অধ্যয়ন কৰক সাধাৰণ জনতাৰ সুখ দুখ আশা নিৰাশা ইচ্ছা অনিচ্ছা এই সকলোবোৰ বিচাৰ কৰি চাওক